ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ শতবৰ্ষ দেশজুৰি বছৰজোৰা শতবৰ্ষ পালন কৰিব কমিউনিষ্ট পাৰ্টিয়ে অসমতো বছৰজোৰা বিশেষ কাৰ্যসূচী ৰাজগড়স্থিত ৰাজ্যিক কাৰ্যালয়ত শতবৰ্ষৰ আৰম্ভণি অনুষ্ঠান 100 বছৰত ভৰি দিলে ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে 1925 চনৰ 26 ডিচেম্বৰত কানপুৰত প্ৰতিষ্ঠা হৈছিল ভাৰতৰ কমিউনিষ্ট পাৰ্টি সেই অনুসৰি চলিত বৰ্ষৰ 26 ডিচেম্বৰৰ পৰা 2025 চনৰ 26 ডিচেম্বৰলৈ বছৰজোৰা শতবৰ্ষ পালন কৰিব কমিউনিষ্ট পাৰ্টিয়ে অসমতো কমিউনিষ্ট পাৰ্টিৰ শতবৰ্ষৰ আৰম্ভণি অনুষ্ঠান সকলো মিলি যাতে ফেষ্টিভেলৰ পৰা আৰু কথাটোলৈ এতিয়া দিবত থাকিব নোৱাৰে আমি ফেষ্টিভেলি শাসনৰ পিনে গৈ আছোঁ সম্পূৰ্ণ ক্ষমতা দখল কৰিব নোৱাৰিলেও বহুখিনি আগবাঢ়িছে গতিকে ফেষ্টিভেলি যিটো কুশাসন দৌৰাত্ম জনগণক অতিষ্ঠ কৰিছে জীয়াই জীৱন নিৰ্বাহ কৰা কষ্ট কৰিছে গতিকে তাৰ পৰা আমি সকলোৱে পৰিত্ৰাণ পাব লাগিব কোনো হাৰি যাব নোৱাৰে বুদ্ধিজীৱী হওক খাতি খোৱা মানুহ হওক গতিকে ফেষ্টিভেলৰ বিৰুদ্ধে সংগ্ৰামত আমি সকলো সতীৰ্থ সকলোৱে কম বৃহস্পতিবাৰে কমিউনিষ্ট পাৰ্টিৰ ৰাজগড়স্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হয় শতবৰ্ষৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেণ গোহাঁই বিদেশী এটা শক্তি বুলি বিদেশী মতবাদ বুলি প্ৰচাৰ চলাইছে কিন্তু যি বিজেপি দলে ভগত সিংক তেওঁলোকৰ এজন প্ৰধান নেতা বুলি মাননীয় এজন দেশপ্ৰেমিক বুলি সন্মান কৰে সদায় গান্ধীৰ বিৰুদ্ধে ভগত সিংক থিয় কৰায় এই ভগত সিঙে কৰিছিল কি প্ৰথমতে হিন্দুস্তান ৰিপাব্লিকান পাৰ্টি খুলিছিল তাৰপিছত তেওঁ যেতিয়া সমাজবাদৰ পৰা আকৃষ্ট হ'ল তেতিয়া তেওঁ নাম বদলাই হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিক পাৰ্টি কৰিলে আৰু সশস্ত্ৰ সংগ্ৰামেৰে পাৰিলে ভাৰত মুক্ত কৰা সকলো লেনিনৰ প্ৰভাৱত পৰে কি কাৰণে লেনিনৰ প্ৰভাৱ পৰিছিল কাৰণ সেই সময়ত গোটেই পৃথিৱীৰ নিপীড়িত মুক্তিকামী জনতাৰ লেনিন আছিল মুক্তিৰ প্ৰতি প্ৰেৰণা অৰ্থ অসমত 1970 চনত গদগল ভাষা পৰৱৰ্তীকালৰ উত্তৰ জাতীয়তাবাদী নেতাসকলে প্ৰকাশ অসমতো চলিত বৰ্ষৰ 26 ডিচেম্বৰৰ পৰা 2025 চনৰ 26 ডিচেম্বৰলৈ বছৰজোৰা শতবৰ্ষ পালন কৰিব কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে সেই উপলক্ষে আজি অনুষ্ঠিত আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকী গণ্যমান্য ব্যক্তি সদায় গান্ধীৰ বিৰুদ্ধে ভগত সিংক থিয় কৰায় এই ভগত সিঙে কৰিছিল কি প্ৰথমতে হিন্দুস্তান ৰিপাব্লিকান পাৰ্টি খুলিছিল তাৰপিছত তেওঁ যেতিয়া সমাজবাদৰ পৰা আকৃষ্ট হ'ল তেতিয়া তেওঁ নাম বদলাই হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিক পাৰ্টি কৰিলে আৰু সশস্ত্ৰ সংগ্ৰামেৰে পাৰিলে ভাৰত মুক্ত কৰা সকলো লেনিনৰ প্ৰভাৱত পৰে কি কাৰণে লেনিনৰ প্ৰভাৱ পৰিছিল কাৰণ সেই সময়ত গোটেই পৃথিৱীৰ নিপীড়িত মুক্তিকামী জনতাৰ লেনিন আছিল মুক্তিৰ প্ৰতি প্ৰেৰণা অৰ্থ অসমত 1970 চনত গদগল ভাষা পৰৱৰ্তীকালৰ উত্তৰ জাতীয়তাবাদী নেতাসকলে প্ৰকাশ কৰিছে আমেৰিকাই ৰাইচৌধুৰীয়ে লেনিনক কৈছিল মুক্তিদাতা আৰু অতি আৱেগপ্ৰৱণ ভাষাত তেওঁক অভিনন্দন জনাইছে 1917 চন গতিকে বুজা যায় যে ভাৰতৰ মানুহেই সমাজবাদৰ যিটো সমাজবাদৰ হেৰি আছিল এতিয়া প্ৰধান ধ্বজাবাহী ছভিয়েট ইউনিয়ন হৈছিল সেইখিনি সময়তেই ভাৰতৰ স্বতঃস্ফূৰ্তভাৱে এই আদৰ্শ গ্ৰহণ কৰিছিল আগ্ৰণী নেতা